জুবিনদাৰ তালৈ যাওঁতে আমি একোৱে কিনিবলগীয়া হোৱা নাই, সঁচা কথা ক'বলৈ গ'লে আমি বস্তু ল'বহে পোৱা নাই। আমি ল'বহে পোৱা নাই। আপুনি বিশ্বাস কৰে নকৰে নাজানো, দেৰগাঁও এডোখৰ ৰিক্সাৱালা এজনে 50 টকা দিছে, মোক কৈছে এইটো জুবিনদাৰ নামত ধূপ জ্বলাই দিবা। নমস্কাৰ, মই বিকাশ জয়শ্ৰী মহাকাল। আজি এটা আমি নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ। আমাৰ মাজত এগৰাকী বা আছে আৰু খুবেই পৰিচিত তেখেত জুবিনদাৰ ঢুকোৱাৰ পিছত তেখেতে খোজকাঢ়ি পানি জুবিন সমাধিলৈ গৈছিল আৰু তেখেতক আমি আপোনালোকৰ আগত পৰিচিত কৰিবলৈ আগবাঢ়িছোঁ আৰু আপোনালোকে বাৰ মুখৰ পৰা শুনো তেখেতৰ ইন্ট্ৰডাকশ্যনটো আমি ল'ম। বা ধন্যবাদ, আপুনি আমাৰ মাজত আহিলে আজি। নমস্কাৰ, মোৰ নাম নিৰ্জুমণি গগৈ। হয়, মই যোৰহাটৰ বাসিন্দা। মোৰ ঘৰ বচাপথাৰ বৰগুৰি গাঁও, চতাই চায়েন্স কলেজৰ ওচৰত। হয় হয়। আজি আমাৰ মাজত আপুনি উপস্থিত হৈছে, ৰাইজে আপোনাৰ ভিডিঅ'টো চাবলৈ খুবেই চাগে অনুৰাগী হৈ আছে তেখেতলোক। ভিডিঅ'টোত বহুতখিনি আমি কথা পাতিম আপোনাৰ লগত। যিহেতু আপুনি আমাৰ মাজত আজি উপস্থিত হৈছে, আপোনাৰ জীৱনৰ কিছুমান কথা আমি জানিব বিচাৰিম আপোনাৰ মুখেৰে আৰু আপোনাৰ সৰুৰ কালৰ পৰা আপোনাৰ জীৱনটো আমাৰ ৰাইজৰ আগত আপুনি অকণমান কওক। আপুনি কেনেকৈ ডাঙৰ হৈছিল আৰু আপুনি নিজৰ জীৱনটো কেনেকৈ আগবঢ়াই নিছে আৰু আমি জনামতে আপুনি স্পৰ্টছৰ লগতো জড়িত হয় আৰু আপুনি খেল খেলিবলৈও গৈছে বাহিৰত। যথেষ্টখিনি কথা জানিবলগীয়া আছে আপোনাৰ মুখে। আমি অকণমান লাহে লাহে অলপ শুনিব বিচাৰোঁ। যিহেতু আপুনি সৰুৰ পৰা আপুনি নিজৰ জীৱনটো কেনেকৈ আগবঢ়াই নিছে? সৰুৰ পৰা কেনেকৈ আগবঢ়াই নিছে বুলি ক'বলৈ গ'লে মানে কি হৈছে, যেতিয়া মেট্ৰিক পাছ কৰিছোঁ তাৰপিছত মই হায়াৰ ছেকেণ্ডেৰীলৈকে নিজে টিউশ্যন কৰিয়ে কলেজ গৈছোঁ। তেনেকৈ মই প্ৰথম ফুটবলো খেলিছোঁ। মই খেল খেলি ভাল পাওঁ। প্ৰথম মই 2011 চনত মই ফুটবল খেলিছোঁ, কিন্তু তাৰ আগতো মই ভাল পাইছিলোঁ ক্ৰিকেট খেলি। গাঁৱত তেনেকৈ গাঁৱৰ ল'ৰা ছোৱালীখিনিৰ লগত খেলোঁ। তেতিয়া তোমাৰ 2007-09 চনত ইমান খেলৰ প্ৰতি ল'ৰা ছোৱালীখিনি আগ্ৰহী নাছিলে গাঁৱত, এনেই খেলে আৰু খেল ধেমালি হিচাপত। তেতিয়াও বহুত মোৰ ক্ৰিকেট খেলা হেঁপাহ এটা আছিলে। যেতিয়া মই স্কুলত আছিলোঁ, চেনিয়ামগুৰি মধ্য ইংৰাজী বিদ্যালয়, তাত আপোনাৰ ক্লাছ 8-9 মানত থাকোঁতে আমাৰ যিজন তাত চকীদাৰ পষ্টত আছিলে বিষ্ণুদাই কৈছিলে যে যোৰহাট ষ্টেডিয়ামত ক্ৰিকেটৰ কাৰণে ছোৱালী বিচাৰি আহিছিলে, তই যাবি নেকি? মানে তেতিয়া মোৰ মনটো বহুত উৎফুল্লিত হৈছিলে। যিহেতু আপোনাক মানে এটা যোৰহাট যেন আমাৰ এটা ইমান ডাঙৰ ডিষ্ট্ৰিক্ট এটাত আপোনাক খেল খেলিবলৈ অনুৰোধ কৰিছে তেখেতলোকে। কৈছিলে, অনুৰোধ কৰা নাছিলে, যে কৈছিলে মানুহে ঘৰলৈ আহিছিলে, তেওঁলোকৰ ছোৱালীকেইজনী বিচাৰিছিলে, তয়ো যাবি নেকি? কিন্তু পাছত মই সেই মানুহ ঘৰলৈও গৈছিলোঁ, নামটো নকওঁ খালি বেয়া হ'ব। তাৰপিছত তেওঁলোকে মোক সেই খেলৰ বিষয়ে একো নক'লে। এইটো 2008-09 চন মানৰ কথাই। তাৰপিছত মোৰো চিনাকি আছিলে, তাই যোৰহাটৰে হয়, ক্ৰিকেট খেলিছিলে। মানে এতিয়া এনেকে মানুহৰ নামটো মেনশ্যন কৰিবলৈ বেয়া হয়। মই ফোনো কৰিছিলোঁ, ফোন কৰাৰ পাছতো তাই মানে মোক স্পৰ্টছৰ ছাৰৰ লগত চিনাকি কৰাই দিম বুলি কৈ মানে তেতিয়া চিনাকি নকৰালে। মানে আমি গাঁৱত থকা মানুহ, আপোনাক উলিয়াই নিবলৈ মানে বেয়া পালে। আমি তেতিয়া টাউনখনলৈ মই অকলে 2007-09 চনত যোৱা নাই। তেতিয়া মই ক্লাছ 7-8-9 তেনেকুৱা মানত পঢ়ি আছিলোঁ। কিন্তু আপুনি মানে খেলৰ লগত জড়িত হ'বলৈ বিচাৰিছিলে তেতিয়াৰ পৰা। আপুনি যিহেতু ক্ৰিকেট খেলি ভাল পাইছিলে, ক্ৰিকেটো ভাল পাইছিলোঁ, বাকীখিনিও ভাল পাইছিলোঁ, কিন্তু ক্ৰিকেটটো বেছি ভাল। এতিয়া আমাৰ গাঁৱে ভূঞে ক্ৰিকেট আৰু ফুটবল এই দুটা বস্তুক বেছি প্ৰাধান্য দিয়ে। পপুলাৰিটি আছিলে তেতিয়া সেইটো সময়ত, মানে বেছি, মানে তেতিয়া বেছিভাগ ক্ৰিকেট আৰু ফুটবলে খেলিছিলে। এতিয়াও গাঁও অঞ্চলটো ক্ৰিকেট ফুটবলেই বেছি। হয় নিশ্চয়। আৰু তাৰপিছত মই যেতিয়া কলেজ পাইছিলোঁ, মই কাকজান কলেজত পঢ়িছিলোঁ। কাকজান কলেজত যেতিয়া মই NCC কৰিছিলোঁ, NCC কৰোঁতে মানে কলেজৰ ফিল্ডখনত তেতিয়া ফুটবল হৈ আছিলে। যেতিয়া তাৰ খেলুৱৈ এগৰাকীয়ে মানে বল মাৰোঁতে আমাৰ ফালে আহিছিল, মই তেতিয়া বলটো ছুটিয়াই দিছিলোঁ দেই, NCC কৰি থকা সেইখিনিতে। তাৰপিছত তেতিয়া নন্দ ছাৰ আছিলে পিয়াকতৰ। তেতিয়া নন্দ ছাৰে মাতিলে মোক, কৈছে তুমি ফুটবল খেলিবা নেকি? ইমান ধুনীয়া থ্ৰ' কৰিছা মানে থ্ৰ' কৰা মই এনেই ভৰিটো মাৰি দিছিলোঁ। কেনেকৈ কৰিছিলোঁ সেইটো সময়ত মই নাজানো, 2011 চন মানত হ'ব। তেতিয়া ছাৰে কৈছে তুমি খেলিবা নেকি? মই তেতিয়া বোলো ঘৰত সুধি চাম, কাৰণ সেইটো সময়ত ছোৱালীসকলে ইমান খেলত ওলাই যাবলৈ দিয়া নাছিলে, কাৰণ ভয় কৰিছিলে। আৰু তেতিয়া ইমান ফোনো নাছিলে ন, খুব কমেই আছিলে। মই বোলো ঘৰত সুধি পেলাই ক'ম। তাৰপিছত মোক কৈছে তুমি আহিবা, ফৰ্মখনত তেতিয়া 100 টকা লৈছিলে। মই বোলো ঠিক আছে হ'ব। মই ঘৰত আহি পেলাই ক'বলৈও অলপ ভয় কৰিছিলোঁ, যাবলৈ দিব নে নিদিয়ে, কাৰণ আমাৰ
ঘৰত তেনেকে কোনো খেলুৱৈও মানুহ নাছিলে হয় 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 তাৰপিছত মই কি কৰিলো মনে মনে মোৰ তেতিয়া মানে দাদাৰ কাপোৰ আনিছিলো হুডা বাগত ট্ৰেক পেণ্ট আৰু স্পৰ্টিং মানে বেগত সোমাই কলেজলৈ লৈ যাওঁ আৰু তাৰপিছত ছাৰক ক'লো মই বোলো খেলিম ঘৰত কিন্তু এতিয়ালৈকে সোধা নাই হয় হয় ঠিক আছে তুমি প্ৰেক্টিচ কৰা তেনেকে ক'লে তাৰপিছত প্ৰেক্টিচ কৰিলো তাত ছাৰে ক'লে কাকজান ফিল্ডত আপুনি কাকজান প্ৰেক্টিচ ফিল্ডত কৰিছে এতিয়া তাত নিতুল ছাৰ আছে নিতুল দাক চবেই চিনি পায় হয় হয় তেখেতৰ নামটো ক'বলৈ পাহৰি গৈছিলো কিন্তু নন্দ ছাৰে প্ৰথম তেতিয়া মাতিছিলে নাই হয় সেই হয় কথাটোহে মানে এতিয়া মই কৈছো ঠিকে ঠিকে তাৰপিছত এতিয়া নিতুল দাইও মোক হেৰি কৰিলে তেতিয়া মই বোলো ঠিক আছে হ'ব মানে তেতিয়া আমাৰ যোৰহাটত গ'লকিপাৰ আছিলে বাৰু কমেই আছিলে এইটো সময়ত মই যদিও চাপৰ তেতিয়া মই গ'লকিপাৰেই খেলিছিলো প্ৰথমে আপুনি গ'লকিপাৰৰ পৰা আৰম্ভ কৰিছে গ'লকিপাৰৰ পৰাই আৰম্ভ কৰিছিলো হয় তেতিয়া মই কি হয় সেইটো সময়ত এনেকুৱা হৈছিলে ইয়াত প্ৰেক্টিচ কৰি পেলাই গাড়ী পাওঁতেও দিগদাৰ হয় পাছবেলা তেতিয়াওতো গাড়ী মটৰ অলপ কম আছিলে হয় এতিয়া বেছি হৈছে হুম, হুম, হুম। যেতিয়া ঘৰ পাওঁ গধূলি হয় তেতিয়া মোৰ ঘৰত কয় ইমান দেৰি কেলে হ'ল কেলে ছোৱালী হৈছে? মানুহ ইমান ৰাতি যায় নেকি সেইটো সময়ৰ মানুহৰ মানে মানসিকতাটোৰ কথা কৈছো হয়, সেইটো হয়। ভুল নহয় উম, সেইটো মানে স্বাভাৱিক সেইটো সময়ত আছিলে হয় হয় তেতিয়া মোৰ বহুত বেয়া লাগে আকৌ মই ঘৰত আহি পেলাই ঘৰৰ ফোনটোৰ পৰা আকৌ নিতুল দাক ফোন কৰো নিতুল দা আপুনি কৈ দিয়কচোন মোৰ ইমান দেৰি কেলে হ'ল তেনেকে বহুত কষ্ট কৰিছিলো আৰু এইটো কথা ক'ব লাগিব কাকজান কলেজত যেতিয়া ক্লাছ শেষ হৈছিলে তাৰপিছত মই কলেজৰ ষ্টাফলে বনোৱা ভাতকে খাইছিলো দেই তাত ভোকতে তেওঁলোকৰ খাই দিয়ে আৰু নামটো পাহৰি গৈছো বাৰু তেওঁলোকে হয়। মোক তাতে ড্ৰেছ চেঞ্জ কৰিছিলো হয়। তাতে ভাত খাই মই ফিল্ডলৈ গৈছিলো সেইটো হয়। এতিয়াও মনত আছে হয় যথেষ্ট মানে তেওঁ যিটো খেলৰ যিটো জীৱন সেই জীৱনটো বহুত এটা কষ্টৰ পৰা মানে ষ্ট্ৰাগলৰ পৰা তেওঁ জীৱনটো আৰম্ভ কৰিছে প্ৰেক্টিচ কৰাৰ পাছত আপোনাৰ পুলিচ ৰিজাৰ্ভ ফিল্ড নে ক'ত পাহৰি গৈছো জেগাখন যোৰহাটতে হৈছিলে তাত ইণ্টাৰ ডিষ্ট্ৰিক্টৰ কাৰণে চিলেকশ্যন হৈছিলে হয় 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 মানে মৰিয়নিৰ পৰা আহিছিলে তিতাবৰৰ পৰা আহিছিলে আমাৰ কাকজনৰ পৰা গৈছিলে তাত আমি কাকজনৰ হৈ খেলিছিলো মৰিয়নি টীম তেনেকে আপোনাৰ তিতাবৰ তাত তেতিয়া গ'লকিপাৰ ময়ে চিলেক্ট হৈছো প্ৰথম আপুনি চিলেক্ট প্ৰথম হৈছে ময়ে চিলেক্ট হৈছো সেইবাৰে মোৰ সেইখন প্ৰথম গেম আছিলে সেইখন তেজপুৰত নে ক'ত আছিলে পাহৰি গৈছো 2011 চনৰ কথা প্ৰথম সেই ট্ৰায়েল মাৰিয়ে ইণ্টাৰ ডিষ্ট্ৰিক্টত মই ফুটবলৰ চিলেকশ্যন পাইছো তেনেকৈ মই 4টা বছৰ ফুটবল খেলিলো তাৰপিছত ফুটবল খেলাৰ লগতে মই NCC-ও কৰিছিলো সেইটো কাৰণে ইমান টাইম দিব নোৱাৰিছিলো আৰু ফুটবলটো মানে কি প্ৰশিক্ষণ ল'বলৈ সময়বোৰে অলপ অভাৱ হৈ গৈছিল কাৰণ ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ 2টা বছৰত NCC আৰু ফুটবল মানে দুইটাকে কভাৰ কৰিবলৈ দিগদাৰ হৈছিলে আৰু NCC কৰোঁতে এটা কথা কি হৈছিলে তাত এটা বস্তু আছিলে মাউণ্টেইনাৰিং তাত ট্ৰেকিংটো আছিলে আমাৰ 9 আছাম বেটেলিয়নত সেইটো সময়ত মই ট্ৰেকিংটো পোৱা নাছিলো মোৰ মানে কি যিটো কাম মই নিজে কৰি পোৱা নাই সেই কামটো কৰিবলৈ বেছি মোৰ আগ্ৰহ হেঁপাহ এটা থাকে মানে যোনটো বস্তু পোৱা নাই আগে পিছে যিটো কৰি পোৱা নাই সেইটো মোৰ হেঁপাহ এটা থাকে আৰু কিতাপত যেতিয়া পঢ়া হয় মাউণ্ট এভাৰেষ্টৰ বিষয়ে এতিয়া পৰ্বত পাহাৰ মই মানে প্ৰকৃতিৰ লগত ভাল পাইছিলো থাকি যেনেকৈ মই গাঁৱতো ক্ৰিকেট খেলিছিলো বা যিয়ে নহওক ভাল লাগিছিলে কিন্তু তাৰপিছত মই NCC-ত মই সেই হেৰিটো নাপালো আপোনাৰ ট্ৰেকিংটো নাপালো মাউণ্টেইনিঙৰ পাৰ্টটো নোপোৱাৰ কাৰণে বহুত দুখ লাগিছিলে কিন্তু তাৰ পাছত মোৰ সৌভাগ্য হ'ল মই যেতিয়া কিবা পষ্টৰ কাৰণে মই ডাকঘৰত মানে এপ্লাই কৰিছিলো মোৰ ভুল হৈছিলে মানে লিখোতে তাৰপিছত বাগৰাকী পালো সেই বাগৰাকীয়ে লিখি দিলে দীপজ্যোতি চলিহা আছিলে তেওঁৰ দৰিয়াত ঘৰ বাগৰাকীৰ নাম তাৰপিছত মোক ক'লে তুমি কি কৰা মই বোলো এতিয়া ফুটবল খেলি আছো NCC কৰিছো তাৰপিছত মোক ক'লে মাউণ্টেইনিং কৰিবি নেকি মই বোলো ঠিক আছে কৰিম বিচাৰি আছিলো মানে কি মই বোলো ঠিক আছে কৰিম সেইটো আৰু মনত সাহস গোটাই কৰিম বুলি ডাইৰেক্ট কৈছে বোলে অলপ মানে 15-20 দিনৰ পাছতে গুৱাহাটীত হেৰি আছিলে কেম্প আছিলে তাত 4 দিনীয়া নে 7 দিনীয়া আছিলে পাহৰি গলো দেই 2012-13 চন মানৰ কথা মই বোলো ঠিক আছে হ'ব তেনেকে ক'লো তাৰপিছত মই বোলো আমাৰ যোৰহাটত কোন আছে মোক কৈছে ৰূপা বাইদেউ আছে মই বোলো ক'ৰ বোলে তৰাজনৰ ৰূপামণি দত্ত বাইদেউ তেওঁ আমাৰ আছাম মাউণ্টেইনিং এছ'চিয়েশ্যনৰ কি আছিলে পাহৰি গলো তেওঁ এজন ভাল মানে মানুহ তেওঁ জড়িত হৈ থকা তেওঁ ট্ৰেকিঙো কৰিছে মাউণ্টটো ক্লাইম্ব কৰিছে আৰু তেখেতক মই এতিয়া বহুত বছৰৰ পাছত আছাম ক্লাছৰ যোনটো প্ৰগ্ৰেম হৈছিলে তাত মই লগ পাইছিলো মেমক বহুত ভাল মানুহ তেনেকেই মাউণ্টেইনিং কৰিলো মাউণ্টেইনিঙতো গলো তাতো আপোনাৰ
তৰুণ শইকীয়া ছাৰ চবেই চিনি পায়, হুম, হুম, ফাৰ্ষ্ট মাউণ্ট এভাৰেষ্টাৰ, হুম, 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 মনীষ ডেকা ছাৰ, হুম। তেওঁলোকক লগ পালো। মানে মই ভবা নাছিলো যিসকল ব্যক্তিৰ কথা কিতাপত পঢ়িবলৈ পাইছো সন্মুখত লগ পাইছো। তেখেতৰ লগ পাইছে, হয়। আৰু তৰুণ ছাৰক এটা কথা ক'বই লাগিব, বহুত সহজ সৰল মানুহ, হুম, 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 বহুত মানে ভাল ব্যক্তি। মই ভবাই নাছিলো হুম, মানে হুম, হুম, হুম। তেনেকুৱা। হুম। যেতিয়া মই প্ৰথম কৰিছিলো তাতো এটা মাচুল দিবলগীয়া হয়, তাতো মাউণ্টেনিঙতো বহুতখিনি খৰচ হয়। হুম, হুম, হুম। তাতো প্ৰথম আপোনাৰ স্পৰ্টছ ক্লাইম্বিং কৰাইছিলে মাউণ্ট। আপোনাক তেতিয়া কোনোবাই স্পন্সৰ কৰিছিলে নে আপুনি তেতিয়া নাই, নিজৰ ফালৰ তেতিয়া পৰা? মই নিজৰ পইচাই কৰিছিলো। সেইটো সময়তো মই 2011 চনৰ পৰা আপোনাৰ 17 চন মানলৈকে মই গাঁৱৰ টিউচনে কৰিছিলো। হয়, হয়, হয়। আপুনি টিউচন কৰি চলি আছিলে মানে? তেতিয়া টিউচনৰ আপোনাৰ 150 টকাৰ পৰা আৰম্ভ হৈছিল আৰু। খুবেই এটা সুন্দৰ কথা কৈছে। এজনী ছোৱালীয়ে ইমানখিনি কৰাটো কিমান মানে অসম্ভৱ বুলিয়ে ক'ব লাগিব। বহুতখিনিয়ে কৰিব নোৱাৰে ইমানখিনি। তেখেতে সেইটো কৰি পানি আজি এটা ভাল মানে ভাল পৰিৱেশ দি আহিছে, ৰাইজকো দি আহিছে আৰু সৰু ল'ৰা ছোৱালীবিলাকো তেওঁ উৎসাহ দিছে যে কি বা আপুনি মানে কি কয় মানে আজিৰ যুগত যিখিনি ল'ৰা ছোৱালীয়ে বিশেষভাগ মোবাইল চোবাইল চোৱাত ব্যস্ত হৈ থাকে তেওঁলোকৰ কাৰণে স্পৰ্টছটো মানে এতিয়া কি মানে হিচাপে ল'ব চাওক, লাগে? আজিকালি বহুত কম সংখ্যক মানুহে মোবাইল চায়। হুম, হুম। আগৰ ল'ৰা ছোৱালীবোৰে খেলিবলৈ গ'লে ঘৰলৈ আহ বুলি কয়, হুম, 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 হুম। বুজি পাইছেনে? হুম, হুম, ঘৰলৈ আহ। হুম। কিন্তু আজিকালি ঘৰত গাৰ্জেন খিনিয়ে মানে আজিকালি এতিয়া এতিয়া মানে লাহে লাহে সুবিধাখিনি দিছে। বেছি আহিছে। লাহে লাহে এতিয়া দিছে। আপোনাৰ স্পৰ্টছৰ চাৰ্টিফিকেট থাকিলে আপোনাৰ চাকৰিৰ ক্ষেত্ৰতো বহুতখিনি সুবিধা হৈছে। এতিয়া 2 বছৰমানৰ আগতে কামাণ্ডোত নেশ্যনেল চাৰ্টিফিকেট থকাখিনি বহুতে পাই গৈছে হয়, চাকৰি। হয়, 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 হয়। এতিয়া বহুতখিনি সুবিধা হৈছে। আৰু এতিয়া স্পৰ্টছ কোটাত যিখিনি ধৰি লওক কলেজত হুম, হুম, হুম। ৰিজাল্ট মানে পাৰ্চেণ্টেজ কম, হুম। স্পৰ্টছ কোটাত তেওঁলোকে পাই গৈছে হয়, এডমিশ্যন। হয়, 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 হয়। যিহেতু আপুনি ভাল কথাই কৈছে। এতিয়া বহুত মাক বাপেকে আৰু বহুত সৰু ল'ৰা ছোৱালীয়ে তেওঁলোকৰ মানে নিজৰ জীৱনটোৰ কথা গম পাইছে যে আমি স্পৰ্টছত অলপ সময় দিব লাগে। দিব লাগে, দিব লাগে আৰু দিছেও বহুত ল'ৰা দিছে ছোৱালী আৰু। এতিয়া মানে অলৰেডি। এই কাৰণেই দিব লাগে, হুম, আমি হুম, যদি আজি এতিয়া টিভি বা মোবাইলটো হুম, যদি এনিটাইম চাই থাকো, হুম, হুম, হুম। আমাৰ শাৰীৰিক আৰু মানসিক দুইটাই ক্ষতি হয়। ক্ষতি হয়, ঠিকে গম হয়। পাইছেনে? যেতিয়া আমি খেলটো এইটো কাৰণে লাগে, হুম। আমাৰ শৰীৰটো সুস্থ হৈ থাকিলেহে মনটো ভাল মনটো হ'ব। ভাল থাকিব। হয়, হয়, হয়। শৰীৰ আৰু মন যেতিয়া ভাল হ'ব, তেতিয়াহে আমাৰ জ্ঞান বৃদ্ধি হ'ব। হয়, হয়, হয়। আৰু আমি এটা আহ, জেগাৰ মাজত আবদ্ধ থাকিলে নহ'ব। হয়। আমাৰ কি হৈছে, এতিয়া কিতাপতকৈও মানুহৰ জীৱনৰ অভিজ্ঞতাহে বেছি জ্ঞান দিয়ে। হয়, ঠিকেই। গম ঠিক কৈছে। পাইছেনে? হুম, হুম, হুম। সেইটো কাৰণে মই কি ভাবো, অকল কিতাপৰ মাজতে মানুহ ব্যস্ত হৈ থাকিব নালাগে। হয়, 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 হয়। অকল খেল বুলিয়ে নহয়, আজিকালি সকলো দিশতে মানুহ আগবাঢ়ি যাব পাৰে। কোনোবাই মেকআপ কৰি, কোনোবাই ছবি আঁকি, কোনোবাই গান গাই, কোনোবাই নাচি, চব কৰি। হুম, হুম, আজিকালি এতিয়া আপোনালোকে নিজে দেখিছে, আজিকালি এতিয়া মানুহখিনিয়ে আগতে ঢুলীয়া বুলি ক'লে হাঁহিছিলে। আহিছিলে। সঁচা কথা হয়, কৈছো। হয়, হয়, হয়। এতিয়া ঢুলীয়া এজন হ'বলৈ হয়, হয়। কিমান কষ্ট কৰিব লাগে হয়, নিশ্চয়, ভাবকচোন। নিশ্চয়, হয়। এক্সট্ৰা ক্লাছ আজিকালি আগতেতো ওজাই শিকাইছিলে। পূজা এতিয়াতো ক্লাছ শিকাইছিল। কৰিবলগীয়া হয়। বহুত মানে দূৰ দূৰ এতিয়া ওজা বৰকে পাবলৈও নাই যিহেতু। সেইটো কাৰণে বহুত আজিকালি পইচা দি পিনি ষ্টুডিঅ'ত তেখেতলোকে ল'ৰা ছোৱালীবিলাকক শিকাই আছে। তেওঁলোকে শিকে জেগে হয়। বহুতে ভাল কথা কৈছে তেখেতে। আৰু ইয়াৰ মাজতে আকৌ এটা কথা মই আনিব বিচাৰিছোঁ। যিহেতু আপুনি মাউণ্টেইন মানে কৰিছিলে, তেতিয়া আপুনি ক'ত ক'ত গৈছিলে আপুনি? তেতিয়া মানে কি হ'ল, মোৰ মাউণ্টেইনিং মানে কি হয়, নিজে কষ্ট কৰি হুম। সপোনবোৰ পূৰাবলৈ অলপ টাইম লাগে। কষ্ট কি হৈছিলে মানে কি, মই ঘৰৰ পৰা তেনেকে সেইটো সময়ত মই পইচা পাতি একো বিচৰা নাছিলো। হয়। দিবলৈও বৰ তেতিয়া অলপ ঘৰত প্ৰব্লেম আছিলে। হয়, হয়। মই নিজে টিউচন কৰি যিখিনি পইচা পাইছিলো, সেইখিনিয়ে মই ফুটবলো খেলিছিলো, হুম, হুম, মাউণ্টেইনিঙতো গৈছিলো। হুম, হুম, কিন্তু এইটো কথাও কৈছো, যেতিয়া মই কাকজনত ফুটবল 4 বছৰ খেলিছিলো, হুম, হুম। তেতিয়া অকল জইণ্ট ফিজ 100 টকা লৈছিলে। হয়, হয়। মন্থলিও মোৰ পৰা পইচা লোৱা লোৱা নাছিলে। নাছিলে, হয়। আৰু তাৰ পৰাই মোক নিতুল দাই জাৰ্চিও দিছিলে খেলৰ, হুম, হুম। সেইখিনি বস্তু। হয়, তেতিয়া হয়, মই হয়। কিনা নাছিলো, কাৰণ সেইটো সময়ত পইচা নাছিলে যে। হুম, 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 হুম। টিউচন কৰা পইচা মিলাবলৈও অলপ দিগদাৰ হয়। হুম, হুম, হুম। যেতিয়া মাউণ্টেইনিঙত গৈছিলো, তেতিয়াও প্ৰথম মই 1200 টকা দিছিলো। হুম, হুম, হুম। তাৰপিছত তৰুণ চাই মোক তাত ঘূৰাই দিছিলে নেকি কেইটকামান পইচা, মই পাহৰি গলো দেই। হুম, 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 হুম। তাৰপিছত বাকী যিখিনি কৰিছো, তাত এটকাও বিচৰা নাছিলে হুম, ছাৰ। হুম, হুম, হুম। মই তাত বিচৰা নাই। 2018 চনত নে 17 চনত আছিলে আপোনাৰ বৰনদী নে কি আছিলে পাহৰি গৈছো, ভূটান বৰ্ডাৰ সেইডোখৰত বৰনদীয়ে হ'ব। হুম, হুম, হুম। তাত যোনটো এডভেঞ্চাৰ কেম্প হৈছিলে, তালৈও মাতিছিলে, হুম। তাতো গৈছিলো। হুম। তাত ৰাফটিং হৈছিলে, ট্ৰেকিং হৈছিলে তেনেকে। হয়, মই হয়। ৰাফটিঙৰ তাত আছিলো। হুম। আৰু মোৰ আছিলে কি ৰক ক্লাইম্বিং, যোনটো অসমত আমাৰতো অকল পাহাৰ
শিলতহে ক্লাইম্বিং হয় 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 অসমত মানে ৰক ক্লাইম্বিংটো একে হৈছিলে কিন্তু হুম। তৰুণ ছাৰহঁতে মোক তেতিয়া কৈছিলে যে তুমি বেছিক কৰ্চৰ কাৰণে HMI নহ'লে চৰি মই ইনষ্টিটিউটকেইটাৰ নাম পাহৰি গৈছোঁ হুম 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 HMIটো আপোনাৰ হিমালয়ান মাউণ্টেইন ইনষ্টিটিউট যোনটো দাৰ্জিলিঙত আছে হয় হয় তাৰ কাৰণে এপ্লাই কৰিবলৈ কৈছিলে 2013-14 চনত তেতিয়া এমাউণ্ট 3,000-5,000 তেনেকুৱা মান আছিলে চাগে হুম 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 মানে সিমানটোৱে হ'ব আৰু হুম 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 তাৰপিছত সেইটো সময়ত মানে কি 3,000-5,000টো মোৰ কাৰণে যথেষ্ট আছিলে বহুত পইচা আছিলে তেতিয়া মই ছাৰক কৈছিলোঁ চাই লওঁ যদি পাৰোঁ মই কৰিম কিন্তু নোৱাৰিলোঁ তেতিয়াও কিন্তু 2017 চনত কৰিবলৈ সুবিধা পাইছিলোঁ যদিও মানে মেডিকেল টেষ্ট কৰিও হৈ গৈছিলে হুম হুম তাৰপিছত কাইলৈ যাম নহয় আজিৰ দিনটোত ফোন আহিছে তাত আইচ ফল হ'ল বুলি তেনেকৈ ক'লে হুম 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 সেইটো কাৰণে মোৰ সেইটো যোৱা নহ'ল সেই ক্ষেত্ৰত কিন্তু মোক তৰুণ ছাৰহঁতেও হেল্প কৰিছিলে আৰু আমাৰ উজনি অসমৰ প্ৰথম পৰ্বত আৰোহণ কৰিছিলে নৱফুকন ছাৰ চিনি পায়নে নাজানো বাৰু তেওঁ হয় চেপনৰ হয় হুম 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 তেখেতেও মোক মানে যাবলৈ বাছতে পইচা পঠাই দিছিলে হুম 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 কিন্তু যেতিয়া যাব নোৱাৰিলোঁ ছাৰক মই পাছদিনাখনিয়ে চেপনত গৈ পইচা দি থৈ আহিলোঁ হয় যে মই যাব নোৱাৰিলো তাত যাব অলৰেডি নোৱাৰিলোঁ এতিয়া স্ন'ফল হৈছে বুলি যেতিয়া ক'লে তেতিয়া তাত কিন্তু এতিয়া আমাৰ অসমৰ উজনি অসমৰ বহুত মানুহে নাজানে যে ইমান বিশাল হিমালয় পৰ্বত তাত ক্লাইম্ব কৰিছে উজনি অসমৰ সন্তানে হুম হুম বহুতে চিনিয়ে নাপায় এতিয়া সুধিলে বহুতে নাজানে হুম হুম এতিয়া অসমৰ প্ৰথম পৰ্বত আৰোহণকাৰীজনৰ নামেই বহুতে নাজানে এতিয়া কিতাপতো আছে হুম 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 10তো আছে হাই ছেকেণ্ডেৰীতো আছে চাগে হুম হুম তৰুণ শইকীয়া ছাৰৰ বিষয়ে মাউণ্ট এভাৰেষ্টৰ এটা মানে লেচনে আছে তথাপিতো বহুত ল'ৰা ছোৱালীয়ে সেই বস্তুটোৱে নাজানে হুম 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 যে কোন আছিলে হয় তৰুণ শইকীয়া ছাৰৰ নামটো কিন্তু মই ভাবোঁ অসমৰ যিকেইজন মানুহ এতিয়াতো বাহিৰৰ চবৰে কথা আমাৰ মানুহখিনিয়ে জানে কিতাপত ল'ৰা ছোৱালীয়ে হয় জানে হয় 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 আজিকালি কিবা ইংলিছৰ হিন্দী ফকতীয়া গান এটা কওকচোন কোনে গাইছিলে কৈ দিব কৈ পাৰিব দিব পাৰে হয় কিন্তু যিখিনি আমাৰ জানিবলগীয়া কথা জানিবলগীয়া সেইখিনি ইমান গুৰুত্বই নিদিয়ে হুম আৰু মানে আমাৰ মানুহখিনি কি হয় যিটো বস্তুত গুৰুত্ব দিব লাগে সেইটো বস্তুত নিদিয়ে হুম হুম যিটো বস্তুত দিব নালাগে সেইটো বস্তুতহে দিয়ে হুম হুম সেইটোৱে আমাৰ এটা বহুত এটা দুখ পিছ পৰি আছে পিছ পৰি মানুহখিনি আছে যোৰহাট জিলাৰ হেণ্ডবলৰ ল'ৰা ছোৱালীখিনিক প্ৰশিক্ষণ দি আছো আৰু তেনেকৈ ইণ্টাৰ ডিষ্ট্ৰিক্ট নেশ্যনেল হয় হয় পঠাইছো আপোনাৰ বৰ্তমান এতিয়া কোচিং চেণ্টাৰ ক'ত ক'ত আপুনি কৰি আছে কোচিং চেণ্টাৰ মানে তেনেকে নহয় আমাৰ মানে কি হৈছে হুম। এতিয়া চাওক ধনী ল'ৰা ছোৱালীখিনিয়ে ক'ৰবাত আপোনাৰ এটা হেভি এমাউণ্ট দিও ট্ৰেইনিং ল'ব পাৰে হয় এতিয়া আমাৰ ট্ৰেইনিংটো এনেকুৱা যে আমি এটা নিৰ্দিষ্ট জেগাত কোনোবা এটা গাঁও অঞ্চলত লৈছোঁ গাঁৱৰ যিখিনি ল'ৰা ছোৱালী আছে এতিয়া মই এইটো ভাবোঁ কৈছোঁ যে গাঁৱত যিমানখিনি প্ৰতিভাৱান ল'ৰা ছোৱালী আছে লুকাই যিখিনি আছে বেলেগত কিন্তু ইমান নাই 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 কাৰণ তাহাঁতি সৰুৰ পৰাই ডাঙৰ হৈছে কষ্ট কৰি হুম, হুম। তেওঁলোকৰ এটা ষ্টেমিনাৰো থাকে হুম, হুম। এটা জোচ থাকে আৰু গাঁৱৰ ল'ৰা ছোৱালীখিনিয়ে যিটো বস্তু নাপায় সেই বস্তুটো পালে ভাল হয় হুম, হুম, হুম। তেওঁলোকে এতিয়া গাঁৱৰ মাজতে আবদ্ধ হৈ যদি চহৰখনলৈ যায় চহৰখনৰ পৰা যদি বেলেগ এখন বেলেগ ষ্টেটত খেলিবলৈ যায় জেগালৈ যায় হুম, হুম, হুম। তেনেকে গৈ থাকিলে তেওঁলোকো ডেভেলপ হ'ব সেই জেগাকনৰ ল'ৰা ছোৱালীখিনিও হয় হুম, হুম। এটা কি হয় বহুতৰ মন যায় আমি যেতিয়া আছিলো তেতিয়া ভাবো আমি দুখীয়াৰ কাৰণে আমুকটো কৰিব নোৱাৰো নেকি হুম, হুম, হুম। যেতিয়া ক্ৰিকেটৰ কথা কৈছিলে যে মানুহজনে হুম, হুম। কিন্তু মই তেতিয়া ভাবি ভাবে মই ট্ৰেক চুট পিন্ধি আমুক পিন্ধিম খেলি মোক মানুহে চাব হুম। সেইটো এটা মানে মনত আহি গৈছিল আৰু মই যিটো বস্তু মানে ভাবো সেইটো মানে মাইণ্ডত সোমায়ে থাকে বুলি আগতে হয় হয় তেনেকুৱা আৰু মই যিটো বস্তু মানে কৰি ভাল পাওঁ সেইটো নকৰালৈকে মোৰ হেঁপাহে নপলে হয় 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 তেনেকুৱা আপুনি এতিয়া স্পৰ্টছৰ লগত যিহেতু ওতঃপ্ৰোতভাৱে জড়িত আৰু বহু ল'ৰা ছোৱালীক আৰু তেখেতে এতিয়া মানে তেওঁক প্ৰশিক্ষণ দি আছে আৰু আগলৈও চাগে বাই দি যাব তেনেকে যিমান আৰু- পাৰো চেষ্টা কৰিম মানে কি হয় হুম, হাতত যেতিয়া পইচা নাথাকে অলপ প্ৰব্লেমো হৈ যায় আমাৰ এতিয়া এনেকুৱা হয় ফিল্ডখন বনাবলৈও দিগদাৰ হৈ যায় হুম, 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 হুম। হয় 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 যেতিয়া যিটো ফিল্ডখনত হিচাপত লাগে যিটো হিচাপত লাগে সেইটো কলা উমাকে তেনেকে অলপ দিগদাৰ আমাৰ হেণ্ডবলটো ইনডোৰ হয় আউটডোৰত প্ৰেক্টিচ কৰা হয় 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 অলপ ইণ্টাৰনেশ্যনেল গেমবোৰ কিছুমান নেশ্যনেল গেম ইনডোৰতে হয় হুম, হুম। আউট বৰ্তমান এতিয়া আপোনাক ছাপোৰ্ট দিব পৰা মানুহ কোনো নাই নেকি মানে যিহেতু আপোনালোকৰ ধৰি লোৱা
হেণ্ডবলৰ ফালৰ পৰা আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ ফালৰ পৰা যিখিনি আপোনাৰ ছাপোৰ্ট আপুনি পাব লাগে ষ্টেডিয়ামৰ ফালৰ পৰাই হওক বা হেণ্ডবলৰ আপোনাৰ কোচাৰৰ ফালৰ পৰা হওক মানে আমাৰ যোৰহাটৰ ফালৰ পৰা যিখিনি আপোনাৰ ছাপোৰ্ট পাব লাগে আপুনি পোৱা নাই মানে তেনেকে মানে এতিয়া কি ক'ম আজি যদি মই যদি ল'ৰা ছোৱালীখিনিক উলিয়াই নিছোঁ যদি ল'ৰা ছোৱালীখিনিও কয় মই এতিয়া তাক কি হেল্প কৰিম মই তেওঁলোকক শিকাই মেলি উলিয়াই দিব পাৰিম ইণ্টাৰ ডিষ্ট্ৰিক্টে হওক বা ৰাজ্যিক পৰ্যায়লৈ কিন্তু আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰো এতিয়া তেনেকুৱা দেৱৈ ছাৰৰ কথা তেওঁ নিজে কষ্ট কৰি যেনেকৈ এতিয়া ঘৰখন চলাই আছে তেওঁকতো আমি একো ডিমাণ্ড কৰিব নোৱাৰোঁ কথাটো কৈছোঁ তেওঁ আমাক এটা সুবিধা দিছে যেনেকে মোৰ পৰা আজিলৈকে এটকাও নোলোৱাকে মোকো এতিয়া ইমানখিনি আগবঢ়াই দিলে তেনেকেও মই মানে এতিয়া আমাৰ গাঁৱত যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোককো মই আগবঢ়াই দিবলৈ বিচাৰিছোঁ আজিলৈকে মই 2016-17 চনৰ পৰাই চাগে 14 চনৰ পৰাই খেলিছোঁ 17 চন মানৰ পৰাই যিখিনি পাৰিছোঁ সেইখিনি মই ল'ৰা ছোৱালীখিনি শিকাবলৈ চেষ্টা কৰিছোঁ কিন্তু আজিলৈকে মই কাৰোবাৰ পৰা মাচুল লোৱা নাই যদি মই পাৰোঁ আপুনি মানে এতিয়া বৰ্তমান যিখিনি ল'ৰা ছোৱালীক আপুনি প্ৰশিক্ষণ দি আছে তেখেতলোকৰ পৰা একো পইচা পাতি লোৱা নাই এনেকে লোৱা নাই কিন্তু কেতিয়াবা ধৰি লওক বল কিনিবলৈ হওক বা কিবা এটা কৰিবলৈ লওঁ সেইটো মই নলওঁ বুলি নকওঁ আৰু মানে কি হয় এতিয়া আমাৰ ল'ৰা ছোৱালীখিনি এতিয়া ফিল্ডলৈ আহিলে জোতা এযোৰ কিনিবলৈও পইচা নাথাকে কিন্তু নাথাকে প্ৰায়ভাগেই নাথাকে আমাৰো সেইটো সময়ত নাছিলেই সেইটো কাৰণে আমি সেইখিনি দুখ বুজি পাওঁ আৰু এটা কথা কি আমি এতিয়া কিবা এটা বস্তু শিকালে বহুত মানে মানুহে ভাবে কিনো শিকাইছে আমুকে তেনেকে বুলি বহুত ইগনৰ কৰে কিন্তু যেতিয়া ল'ৰা ছোৱালীখিনি ওলাই যায় নেশ্যনেল পৰ্যায়ত তেতিয়া কয় কিন্তু তেতিয়া কয় যে আমাক কিয় নকলি কিন্তু সেইটোতো মই কৈ ফুৰা বস্তু নহয় যেতিয়া আমি প্ৰচাৰ কৰোঁ বেনাৰ এখনতো হয়েই আজিকালি ফেচবুক হোৱাটছএপত দিওঁ তাৰপিছতো আৰু এতিয়া মোৰ আমুককে মই ফোন কৰিম বুলিতো নহয় সেইটো সময়ত ব্যস্ত হৈ থাকিবলগীয়া হয় নিজে আপোনাৰ ফিল্ড এখন বনালে সেইখিনি কামো কৰিবলগীয়া হয় শিকাবও লগীয়া হয় ল'ৰা ছোৱালীখিনিক আকৌ নিজৰ কামখিনি থাকেই নিজৰ কামৰ মাজতে খেলৰ প্ৰচাৰো চলোৱা হয় সেইকাৰণে চাব লাগে কিছুমান মানে আমাক কি ভাবে যে আজিকালি চব মানুহে কিটো চাই ষ্টেণ্ডাৰ্ডটোহে চাই ফিজ কিমান লৈছে তেহেঁতৰ হেৰিটো কিমান তেনেকে কিন্তু কি শিকাইছো সেইটো বস্তু চাবলৈ নাযায় এতিয়া মোৰ দুটা ল'ৰা নেশ্যনেল খেলিছেগে স্কুল নেশ্যনেল ৰাজস্থানত খেলিছেগে এটা 6ৰ এটা 7ৰ হ'ব আৰু চেনিজান হাইস্কুলৰ প্ৰায়ভাগ ল'ৰা ছোৱালী চেনিজান হাইস্কুলৰ পৰাই গৈছে আৰু আমাৰ ল'ৰা ছোৱালী আছে এলেংমৰা নামদেউৰী তাতো আছে তাৰ পৰাও গৈছে তাৰ পৰা জিমি দলে বুলি ছোৱালী এজনী আছিলে তাইও আপোনাৰ আছাম হেণ্ডবল প্ৰিমিয়াৰ লীগ খেলিছিলে আমাৰ হেণ্ডবলত IPLৰ নিচিনাকেই হয় আৰু আছাম হেণ্ডবল প্ৰিমিয়াৰ লীগ আমাৰ অসম হেণ্ডবল সন্থাই পাতে ঠিকে বায়ে খুব ধুনীয়া কথা কৈছে মানে আমি CM ছাৰক এটা অনুৰোধ জনাব বিচাৰোঁ তেখেত যিহেতু এজন ভাল কোচাৰ হয় আৰু যদি আপুনি মানে এনেকৈ এগৰাকী ভাল প্ৰতিভাশীল কোচাৰে সদায় ল'ৰা ছোৱালীবিলাকক ভালকৈ শিকাই যাব বিচাৰে বা মানে শিকোৱাটো আপোনালোকে বিচাৰে তেতিয়াহ'লে আমাক ছাৰৰ ফালৰ পৰা ছাৰক মই অনুৰোধ জনাইছোঁ যে CM ছাৰক যে ছাৰে আমাক অকণমান সহায় কৰে বাক আৰু সদায় যাতে বায়ে তেনেকৈ যিহেতু এতিয়া বায়ে পইচা পাতি কোনো ফিজ নোলোৱাকৈ আজিৰ যুগত এগৰাকী কোচাৰে কোনো ধৰণৰ ল'ৰাক বা ছোৱালীক নিশিকায় মানে কোনো ধৰণৰ প্ৰশিক্ষণ নিদিয়ে কিন্তু বায়ে তেখেতে নিজৰ ফালৰ পৰা তেখেতে যিহেতু এখন সৰু গাঁৱৰ পৰা গৈ নিজেই কষ্টত যেতিয়া খেলিছিলেগে বা খেলখনৰ বিষয়ে বুজি পাইছিল তেতিয়া এতিয়াও আমাৰ গাঁৱৰ যিখিনি সৰু ল'ৰা ছোৱালী আছে বা যিখিনি অলপ মানে ভালকৈ খেলা ধূলা কৰিব পৰা ল'ৰা ছোৱালী আছে তেখেতলোকক অকণমান আগবঢ়াই নিবলৈ অসম ভিত্তিত বা নেশ্যনেল লেভেলত খেলিবৰ কাৰণে তেখেতে যিখিনি যা যোগাৰ চলি আছে বা তেওঁলোকক প্ৰশিক্ষণ দি আছে সেই প্ৰশিক্ষণখিনি দিওঁতে বহুতখিনি কষ্টৰ সন্মুখীন হয় আৰু সেইকাৰণে আমি CM ছাৰক অনুৰোধ জনাইছোঁ এই ষ্টুডিঅ'ৰ ফালৰ পৰা যে বাক অকণমান আপোনালোকে ছাপোৰ্ট কৰে আৰু বায়ে সদায় এনেকৈ আমাৰ অসমখনৰ কাৰণে চিন্তা কৰি যাব আৰু বহুত যিখিনি ল'ৰা আছে বহুত প্ৰতিভাশীল ল'ৰা আছে বহুত প্ৰতিভাশীল ছোৱালী আছে যিখিনি ল'ৰা গাঁৱত ভালকৈ শিকিব মানে নোৱাৰা ফলতে ওলাই যাব পৰা নাই আৰু বায়ে সেইখিনি যথেষ্ট ছাপোৰ্ট কৰি আছে আৰু আগলৈ কৰি যাব বা আৰু আপোনাৰ নিজৰ জীৱনৰ কিছুমান কথা আমাৰ আগত ক'ম বাৰু কিন্তু মই এতিয়া কোচাৰ বুলি নিজকে নকওঁ মই
খেলুৱৈহে হয় হয় মই এতিয়াও নিজকে খেলুৱৈ বুলিয়ে ভাবোঁ কাৰণ হয় মই এতিয়াও খেলি থাকোঁ মই যিখিনি শিকিছোঁ সেইখিনিকে মই ল'ৰা ছোৱালীক যিহেতু দিছোঁ আপুনি মই মানে এতিয়া উম, মই NS কোৰ্চ কৰি বা হেৰি কৰি মই চাৰ্টিফিকেট লোৱা নাই হয় হয় যিখিনি নিজে খেলি যিখিনি শিকিছোঁ মই সেইখিনিহে ল'ৰা ছোৱালীখিনিক শিকাই মানে উলিয়াই নিবলৈ চেষ্টা মই কৰিছোঁ যিহেতু সেইকাৰণে কৈছো মানে অকল যে চাৰ্টিফিকেট থাকিলে কোচাৰ হয় সেইটো নহয় এগৰাকী ভাল মনৰ ব্যক্তি বা এগৰাকী ভাল মনৰ যেতিয়া মহিলা বা বুলিয়ে ক'ব লাগিব যেতিয়া তেওঁ নিজৰ মনৰ পৰা যেতিয়া ল'ৰা ছোৱালীখিনি উলিয়াই নিবলৈ আগবাঢ়িছে সেইকাৰণে মই তেখেতক এজন ভাল কোচাৰ বুলি কৈছো মই বেলেগ ক্ষেত্ৰত কোৱা নাই একচুৱেলি অঁ আপোনাক সেইটো আপুনি ভুল নুবুজিব মই এইটোৱে কৈছো যে আপুনি যিহেতু আজিৰ যুগত কোনো এজন মানে টিউচন কৰা ছাৰে হওক বা বাইদেউ হওক বা পঢ়া শুনা শিকোৱা মেলোৱা কিবা যিকোনো ক্ষেত্ৰত যি শিকক এতিয়া মানে যিটো মানে চলি আছে সেইটো ক্ষেত্ৰত কোনেও ফ্ৰীকে কোনো একো কাম নকৰে যিহেতু বায়ে নিজৰ মানে জীৱনটোৰ কথা চিন্তা তেনেকে নকৰিয়ে তেওঁ মানে স্পৰ্টছকে জোৰ দি পানি ল'ৰা ছোৱালীখিনি আমাৰ অসমৰ ভাল হওক বা তেখেতলোক ওলাই যাওক আগবাঢ়ি যাওক সেই বুলিয়ে তেখেতে নিজৰ জীৱনটো উৎসৰ্গা কৰি আহিছে সদায় মই সেইকাৰণে বাক এগৰাকী মোৰ ফালৰ পৰা মোৰ মনৰ ফালৰ পৰা মই বহুত বহুত তেখেতক ধন্যবাদ দিছোঁ আৰু তেখেতে সদায় এনেকে যাতে সৰু ল'ৰা ছোৱালীখিনিক আগবঢ়াই নি থাকক আপুনি ব্যক্তিগত জীৱনটোৰ বিষয়ে আপুনি অকণ কওকচোন আপোনাৰ লাইফটো যিহেতু আমি ইমানখিনি গম পাইছোঁ যে আপুনি বহুত ষ্ট্ৰাগল কৰি পানি এগৰাকী ভাল কোচাৰ হ'বলৈ সক্ষম হৈছে বাকী আপোনাৰ নিজৰ জীৱনটো মানে যেতিয়া আপুনি ফুটবল বা স্পৰ্টছৰ লগতে জড়িত হৈ আছে বাকী আপুনি এতিয়া কি কৰি মানে আপুনি এতিয়া বৰ্তমান কি কৰি আছে মানে এতিয়া নিজৰ জীৱনটো আপুনি যিহেতু ক'লে যে আপুনি ফিজ নলয় আপোনাৰ উম, আপুনি চলিবৰ কাৰণে এতিয়া বৰ্তমান কি কৰি আছে মই এতিয়া বৰ্তমান বাঁহৰ ব্যৱসায়ে কৰি আছোঁ হয় হয় যেনেকে এতিয়া মানে মই ক'ৰবাত এতিয়া বাঁহৰ অৰ্ডাৰ পালে দিওঁগে আৰু ধৰি লওক বিল্ডিংবোৰত হয় 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 তেনেকে আৰু চাটাৰিঙৰ ভলুকা জাঠি ভলুকা সেইখিনিয়ে জাতি ঠিকে সুন্দৰ কথা কৈছে বায়ে বায়ে স্পৰ্টছৰ লগতে নিজৰ জীৱন চলাই যাবৰ কাৰণে তেখেতে সৰুকৈ এটা ব্যৱসায়ো কৰি আছে আৰু খুব সুন্দৰ কথা আজিৰ যুগত এগৰাকী নাৰীয়ে ইমানখিনি কৰি যোৱাটো খুবেই কষ্ট যিহেতু সময় বহুত অভাৱ তাৰ মাজত তেওঁ নিজৰ ব্যক্তিগত জীৱন আৰু সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণেও অকণমান সময় উলিয়াই পানি ইমানখিনি কৰি আহিছে বাক বহুত বহুত ধন্যবাদ আৰু যিহেতু আপুনি আমি জনামতে আপুনি জুবিন দাৰ সমাধি ক্ষেত্ৰলৈ গৈছিল সেই কাহিনীটো আপুনি কেনেকে মানে আপুনি ভাবিলে যে আমি খোজকাঢ়ি যোৱা কথাটো কেনেকে ভাবিছিলে আপুনি অকণমান এতিয়া বহলাই কওক জুবিন দাৰ মানে কি হৈছে মই এইটো কৈছোঁ মানে আমি ভাওনাখন আছিলে মই ভাওনা মানে তেনেকে নকওঁ মই ভাওনা ভাল পাওঁ হয় হয় তথাপিতো ভাওনা এখনত মানে এটা সৰু চৰিত্ৰ কৰিবলৈ মাতিছিলে হয় হয় মানে সৰু ডাঙৰ বুলি কথা নাই আৰু হয় হয় মই ভাল পাম তেতিয়া মোক মামু বাই কৈছে তুমি ভাওনা এখনত আমুক এটা কৰিব লাগে কৰিবা নেকি হয় মই বোলো, হয় ঠিক আছে গৈছোঁ হয় যেতিয়া লাষ্ট বৰষাৰ দিনা হৈছিলে হয় হয় সেইদিনা আপোনাৰ 17 18 তাৰিখ তেনেকুৱা আছিলে হয় 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 তাৰপিছত বৰষাৰ দিনা যেতিয়া অখৰা শেষ হৈছে হুম, 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 হুম। আমি কোনো দিনাই পাছত মানে গান গাই হুলস্থুল নকৰোঁ হয় হয় সেইদিনা মামু বাহঁতৰ ঘৰত কি হৈছে নাজানো আৰু আমি প্ৰায়ভাগে আৰু যিখিনি আছিলোঁ শেষত হুম, হুম, সকলোৱে জুবিন দাৰ গান গাইছোঁ হুম, 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 হুম। মানে তাৰপিছত সেয়া হৈ যোৱাৰ পাছতো হুম, হুম, আমি যেতিয়া উভতি আহিছোঁ উভতি আহোঁতে মই আছিলোঁ ঝৰ্ণাবা আছিলে পৰি আছিলে তাৰপিছত আৰু দেৰগাঁও আমি নাকিহঁত তেনেকে আছিলে হুম, 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 আৰু আছিলে নাৰ্দ লৈছিলে তাইৰ নামটো মণিকংকনা হুম, হুম। সেই আহোঁতেও মানে কোনোদিন মানে তেনেকে স্কুটি চলাই আহোঁতে আমি হুলস্থুল কৰি আছিলোঁ সেইদিনাও আমি মানে কি হৈছিল নাজানো জুবিন দাৰ গানেই আমাৰ মনত আহিছিলে হুম, হুম। জাপে দিম দিচাঙত চাওক, তোমাৰে হুম, বজাৰ হুম, হুম, সেই গানটোকে আমি বলিয়াগতে গাই গাই আহিছিলোঁ সেইদিনাখনি কি হৈছে কোনোদিন মানে ভাওনাৰ মানে অখৰা হোৱাৰ পাছত আমি সেইখিনি ধেমালি কৰা নাছিলোঁ তাৰপিছত সেইখিনি ধেমালি কৰি কৰি আহি পালোঁ যেতিয়া পাছদিনাখনি ৰাতিপুৱা গম পাইছোঁ 18 তাৰিখে যে 18 তাৰিখ নে 19 তাৰিখ আছিলে 17 তাৰিখ নে 18 মানে তাৰিখ? জুবিন অ', দাৰ ঢুকু যিদিনা মানে 19 তাৰিখ 19 19 তাৰিখ তাৰিখ, 19 18 তাৰিখে তাৰিখে হুম, আমাৰ হুম, অখৰা হৈছিলে হুম, হুম, তাৰপিছত 19 তাৰিখৰ দিনা ৰাতিপুৱা আমি যেতিয়া গম পাইছোঁ যে জুবিন দাৰ ছিংগাপুৰত এনেকুৱা এটা ঘটনা হৈছে হুম, হুম, তেতিয়া আমি আচৰিত আৰু বহুত বেয়া লাগিছে আৰু যিখিনি ভিডিঅ' ক্লিপ পাইছোঁ হুম, হুম। সঁচাই নাই মিছা মানে বিশ্বাস হোৱা নাই যিহেতু চবেই সেইটোকে অ কৈছে সঁচা নে বিশ্বাস মিছা কাৰো সেইটো হোৱা মানে নাছিলে হোৱা নাই হুম, তাৰপিছত আমি তেতিয়া আকৌ আমাৰ ভাওনা গ্ৰুপত তেনেকে কথা পাতিছোঁ এতিয়া কি কৰা আমাৰ 20 তাৰিখে ভাওনাখন আছিলে তাৰ হুম, পাছদিনা হুম, এতিয়া এনেকুৱা হৈ গৈছে আমি এতিয়া ভাওনাখন কাইলৈ কৰো জানো সেইখন আপোনাৰ এলেংমত আছিলে মৎস্য অৱতাৰ হুম, হুম, সেইটো হুম, ৰুদ্ৰমুখী ভাওনা হুম, 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 হেৰিয়ে পাতিছিলে তাৰপিছত তেতিয়া ভাবিলোঁ
যদি এনেকুৱা এটা ঘটনা হৈছে জুবিনদাৰ ক্ষেত্ৰত উম, আমি 20 তাৰিখে ভাওনাখন কৰা ভাল নহ'ব হুম, 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 হুম। আমি তেতিয়া মই তেওঁলোকে তেতিয়া এলেংমাৰ মানুহসকলৰ লগত কথা পাতি মেলি চালে যে ভাওনাখন আকৌ পিছুৱাই দিয়া হ'ল তাৰপিছত যেতিয়া জুবিনদাৰ মানে ভিডিঅ' ক্লিপখিনি আহি আছে আমাৰ কি হৈছে নিজে নাজানো আৰু তেতিয়া মানে আৰু সৰুৰ পৰা আমি সকলোৱে তুমিয়ে হওক বা ময়ে হওক আমি সকলোৱে জুবিনদাৰ গানেই শুনি আহিছো জুবিন অনুৰাগী আমি আমি এতিয়াও আগলেও আগলৈও সদায় আমি হয় সৰুৰ পৰাই সেইখিনিয়ে শুনি হুম, আহিছো হুম, হুম, ভক্তিমূলক গীতেই হওক বা যিয়ে নহওক নিশ্চয় অকল জুবিনদাৰ গানে ভাল পাওঁ সেইখিনিয়ে এতিয়া কিবা এটা হ'লেও আমি জুবিনদাৰ গানেই গাওঁ হয় তাৰপিছত সেইখন কেঞ্চেল কৰিলে প্ৰথম চাগে ভাওনা জুবিনদাৰ হেৰিত আমি 26 তাৰিখত পাতিছিলো হুম, হুম, সেইখনে চাগে অসমত প্ৰথম ভাওনা আছিলে নেকি হুম, 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 মৎস্য অৱতাৰখনে হুম, হুম, হুম। কাৰণ বেয়া লাগিছিলে সেইটো সময়ত যেতিয়া আমি ভাওনাখন কৰিছিলো যেতিয়া জুবিনদাৰ তাত মানে চাকি গছ বা ধূপ গছ জ্বলাবলৈও বেয়া লাগিছিলে এনেকুৱা লাগিছে যেন তেওঁ আমাৰ মাজত আছেই হা মানে মানে আপুনি জুবিনদাৰ মই তেনেকে লগ পোৱা নাই কিন্তু এবাৰ যেতিয়া গুৱাহাটীত পাইছিলো হুম, 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 বান সাহায্য বিচাৰি আছিলে হা, 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 সেই সময়ত তেওঁক দেখিছো হুম, মানে হুম, হুম, আৰু তেওঁক যিখিনি কথাই হওক বা আমি ভিডিঅ'তে পাওঁ যিয়ে পাওঁ গানে গোৱা হেৰিয়ে হওক হুম, হুম। মানে মানুহজন যে নাই মানে মানি ল'বলৈ অলপ দিগদাৰ হ'ল দিগদাৰ হ'ল তাৰপিছত হয় মই গৈছিলো টিয়কলৈ হুম, হুম, টিয়কত যাওঁতেও তাতো চুমিবা হাতত গৈছিলো হুম, আমি এনেকে বহি আৰু চাহ তাহ খাই আছিলো হুম, হুম, মই চুম্বা তেনেকে আৰু হুম, হুম, আছিলে হুম, এতিয়া চুম্বাই ক'লে নিজু হেৰি কৰা অকল নিজু বুলি কোৱা নাই আমি চবেই কাম এটা কৰো হুম, জুবিন দাৰ ওচৰলৈ যাওঁ বৈ হুম। মনত এটাত মানে মানে জুবিন দাৰ ওচৰলৈ যাওঁ হুম, বৈ হুম, হুম, মানে হুম, আমি এইটো ভবা নাই যে জুবিন দা হেৰাই গৈছে হুম, 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 হুম। মানে এনেকুৱা লাগিছে যে সোণাপুৰতে জুবিন দা আছে এতিয়াও আছে আছে এতিয়াও আছে অ। মনত মানে এটা আবেগ লৈ পিনে আবেগ আপোনালোকে লৈ কথাখিনি মানে ওলাইছে আৰু ওলাইছিলো হুম, তাৰপিছত আমি ঠিক আছে হ'ব আমি গোটেইখিনিয়ে যাম বুলিয়ে ক'লো হুম, হুম, আৰু আমাৰ লগৰ কেইগৰাকীমানৰ অসুবিধাও হ'ল হুম, যাবলৈ হুম, হুম, তেওঁলোকে নাযাওঁ বুলি ক'লে হুম, তাৰপিছত আমি এতিয়া যাম বুলি ক'লে মই যিটো কাম কৰোঁ বুলি কওঁ কৰোঁ চুম্বাই সেই তেনেকৈ হয়, হয়, মই বোলো চুম্বা ঠিক আছে হ'ব চোন মোক কৈছে বোলে টি চাৰ্ট বোলে দিওঁ নেকি মই বোলো হুম, সেইটো আপুনি জানে যিকে মই বোলো গামোচা দুখন মই ঘৰৰ পৰা নিম হয়, হয়, তেনেকে ক'লো নিশ্চয়। এখন গামোচা মই নিছিলো যেতিয়া মই খেলি আহিছিলো হুম, মানে সমন্বয় জনাইছিলে হুম, সেই গামোচা এখনতে জাষ্টিক ফৰ জুবিন গাৰ্গ জাষ্টিচ ফৰ জুবিন গাৰ্গ তেনেকে লিখি নিছো হুম, 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 আৰু সিখনতো আৰু চুমিবাই তেনেকে টি চাৰ্ট বনাইছিলে হুম, 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 বাকীখিনি নহ'ল যেতিয়া এতিয়া তই কি কৰিবি বুলিলে মই বোলো ঠিক আছে হ'ব তেতিয়া হুম, কিন্তু আমাক প্ৰথম সাহস দিছিলে হুম, শিৱসাগৰ নৱদাই হুম, 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 তেওঁ জুবিন অনুৰাগীয়ে হয় তেওঁ সাহস দিছিলে হুম, তেওঁক হুম, মই দেখিও পোৱা নাছিলো কিন্তু চুমিবাৰ ফোনতে কথা পাতিছিলো মোক কৈছে নিজে তুমি পাৰিবা নাই মই বোলো ঠিক আছে পাৰিম কাৰণ মোৰ ট্ৰেকিং কৰা অভ্যাস আছিল আপোনাৰ অভ্যাস মানে হুম, তেনেকে মোৰ মনটো আছিলে যে 7-8 দিনৰ ট্ৰেকিং এটা কৰি মই ৰূপমণি বাইদেউকো কৈছিলো যেতিয়া হুম, মানে যোৰহাট থিয়েটাৰ হলত পাইছিলো আছাম প্লেয়াৰ্ছৰ অনুষ্ঠানটোত হুম, হুম, মই বোলো 10-15 দিনীয়া দাৰ্জিলিং চাইডে বোলো ট্ৰেকিং এটা কৰকচোন হুম, 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 মানে হেঁপাহ এটা আছিলে আৰু হেঁপাহ এটা মনত আছিলে হয় নিশ্চয় যে আহ, তেওঁ কৈছে ঠিক আছে হ'ব তেনেকে ভাবিম বুলি ক'লে সেইটো হুম, গ'ল হুম, তাৰপিছত চুমিবা যেতিয়া ক'লে মই বোলো ঠিক আছে ওলাব হুম, কোনো নগ'লে বোলো আমি দুজনীয়ে যাম হয় মনত সেইটো সাহস হয় 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 আমি আৰু ক'ত থাকিম কি কৰিম কি খাম সেইবোৰ একো এইবিলাক প্লেনিং চিন্তা কৰা নাই হয় হয় চুমিবাক কৈছো মোৰ এইকেইদিন কাম বন ভালকে চলা নাই আপুনি কি কৰে কৰক উম, ঠিক আছে হ'ব তেনেকে ক'লে উম, উম, আৰু তেওঁ পইচা অলপ ল'লে উম, তাৰপিছত মোৰ ওচৰতো তেনেকে নাছিলে তথাপিতো আৰু যি পাৰো ল'লো উম, উম, আমি তেতিয়া যাত্ৰা আৰম্ভ কৰিছিলো আপোনাৰ জুবিন দা পুৰণা গৃহ উম, তামুলী চিগাৰ পৰা উম, উম, সেইদিনাখনিয়ে আমি গৈছো তাত আমাৰ লগত মায়াশ্ৰী পৰি আৰু চুমিবাৰ ল'ৰা দুটা উম, 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 আৰু আছিলে মায়াশ্ৰী ভনীয়েকহঁত আছিলে নামখিনি নাজানো উম, উম, আৰু আমাৰ লগত যথেষ্টখিনিয়ে আছিলে মোৰ লগৰ তেওঁলোকেও আমাক হেল্প কৰিলে উম, জুবিনদাৰ পিতৃঘৰত আমি গ'লো উম, তাৰপিছত তাত নৱদাই আহিলে নৱদায়ো আমাক সমন্বয় জনাই কেনেকে যাব লাগে কি সেই বিষয়ে ক'লে উম, তাৰো গাঁৱৰ মানুহ হ'ল উম, আৰু জুবিনদাৰ পেহীয়েকহঁতৰ ঘৰত পেহীয়েকহঁতেও তেনেকে আমাক হেৰি কৰিলে উম, উম, তাত আমি চুমিবাই বন্তি প্ৰজ্বলন কৰিলে মই গছ পুলি ৰুলো উম, উম, তাৰ পৰাই আমি ৰাতিপুৱা 6টা বজাত নৱেম্বৰ 11 তাৰিখৰ দিনা আৰম্ভ কৰিলো উম, 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 তেনেকে আৰু যাত্ৰা আৰম্ভ কৰিলো কৰি পেলাই আমাৰ 8 দিন লাগিলে জুবিন ক্ষেত্ৰ পাওঁ উম, উম। আপোনালোক যেতিয়া জুবিন সম্বন্ধীয় ক্ষেত্ৰলৈ আপোনালোক গৈ আছিল তেতিয়া তেতিয়া আপোনালোকৰ ৰাস্তাত আপোনালোকে চাগে বহুত চাগে
মানে মানুহ পাইছে আপোনালোককতো সুধিছে চাগে যে যিহেতু মানে এইটো ইমান এটা পৰিচিত হোৱা নাছিলে যে আপোনালোক গৈ আছে বুলি তালৈ লাহে লাহে মানুহখিনিয়ে গম পাইছিলে যেতিয়া এদিন দুদিন হৈছিলে তেতিয়াতো ইমান মানুহে গম পোৱা নাছিলে চাগে যে আপোনালোক তালৈ গৈ আছে আপোনালোক যেতিয়া তাত মানুহখিনিয়ে ৰাস্তাত আপোনালোকক মানুহে পাইছে তেতিয়াহ'লে আপোনালোকক মানে আপোনালোকৰ অনুভৱটো তেতিয়া কেনেকুৱা আছিল অনুভৱটো মানে কি ক'ম যেতিয়া আমি প্ৰথম তামুলী চিগাৰ পৰা ওলাইছো হুম 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 তেতিয়া আমাৰ পাইছোৱে টিয়ক হুম টিয়কতো যথেষ্টখিনি মানুহ আছিলে মিডিয়াও আছিলে হয় 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 আৰু তেনেকে মই মানে ইমান মিডিয়াৰ আগতো কথা নকওঁ হয় হয় আৰু তাত তেনেকে মিডিয়াখিনিয়ে সেইখিনি অলপ প্ৰচাৰ কৰি দিলে তেনেকৈ হ'ল তাৰপৰা আহি আমাৰ ভাওনাৰ লগত জড়িত যিখিনি মহিলা আছিলে হয় হয় তেওঁলোকো আমাক বাটে পথে বহুত হেল্প কৰিছে হয় হয় নিশ্চয় হয় খাবলৈ ৰুটি আনি দিছে কোনোবাই চাহ দিছে খাবহে পোৱা নাই তেনেকুৱা যিহেতু হৈছে মানে মানে এনেকুৱা এটা কথা হৈছে যিহেতু এজন আমাৰ খুব মৰমৰ এগৰাকী শিল্পী এতিয়া আপোনালোক ওলাই গৈছিল তেতিয়া অসমৰ ৰাইজে মানে কেনেকে আপোনালোকক মানে সম্ভাষণ জনাব লাগে বা কেনেকে মৰম চেনেহ দিব লাগে যোনে যি পাৰিছে তেনেকে আপোনালোকক মৰম চেনেহ জনাইছে যথেষ্টখিনি দিছে হয় হয় এতিয়া কিছুমান মানুহ সকলো মানুহে জুবিন দাক ভাল নাপায় কিছুমান মানুহ আছে হুম 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 কিন্তু 100 ভাগৰ 99%ই ভাল পায় কিন্তু 1% মানুহ আছে 1% কিছুমান মানুহে মানুহ বেয়া আছে পায় বেয়া পায় হয় কিন্তু তেওঁলোক এনেকুৱা ভালো পায় বেয়াও পায় ভাল পায় সেই বেয়া মানুহখিনিক পায় বিশ্বাস কৰিও লাভ নাই হুম হুম মোৰ হুম কথাটো হ'ল এইটো হুম 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 কিন্তু জুবিন দাক 99% অসমৰ মানুহে ভাল পায় ভাল এতিয়া পায় অসমৰ বুলি নহয় সেইজন গোটেই অকল হুম গায়কে হুম নহয় হুম 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 তেওঁ মানুহৰ অন্তৰ জয় কৰিছিলে হয় 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 নিশ্চয় হয় আজি মই খেল খেলিলে নহ'ব মই মানুহক সংহাব পাৰিব লাগিব তেওঁ হয় মোৰ মনত আঘাত নিদিয়াকে থাকিব পাৰিব লাগিব হুম 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 মানুহে যেতিয়া মানুহৰ অন্তৰ জয় কৰে সেইজনহে হৈছে মহান মানুহ হয় ঠিকেই ঠিক কথা কৈছে তেখেতৰ লেখীয়া এজন মানুহ আকৌ আমি নাপাম আৰু আমাৰো জীৱন যিহেতু চমু চাপিছে বুলি এইটোৱে কৈছো যিহেতু মানে আজিৰ যুগত মানুহৰ কোনো ভেলুৱে নাই সঁচা কথা ক'বলৈ গ'লে নাই কিন্তু যিহেতু আমাৰ নিজৰ মানে মাজৰ আমি ইমান এটা ডাঙৰ সম্পদ আমি হেৰুৱাই দিছো নিজৰ ভেলু সেইটো কাৰণে আমি নাই বুলি কৈছো আৰু সেইটো চাগে মিছা কথা নহয় সেইটো আমাৰ মেইন কথা চাওক আজি আমি জুবিন দাক হেৰুৱাবলগীয়া কাৰণটো কি আমাৰ অসমৰ মানুহে ভুল হুম 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 বুজি পাইছে হয় 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 আমাৰ অসমৰ মানুহৰ ভুলৰ কাৰণেহে জুবিন দাক হেৰুৱাবলগীয়া হেৰুৱাইছে হ'ল হয় হয় আৰু আজিৰ দিনত যি সত্যৰ বিৰুদ্ধে মাত মাতে হয় তেওঁক কোনেও ভাল নাপায় কোনেও ভাল নাপায় হয় আজি যদি আপুনি কিবা এটা ভুল কৰে মই যদি আপোনাৰ ভুলটো শুধৰাবলৈ যাওঁ মইহে বেয়া হুম বুজি পাইছে হুম 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 মানুহ মাত্ৰেই ভুল মানুহৰ ভাল বেয়া দুইটা গুণেই থাকিব হয় মানুহৰ ভাল বেয়া দুইটা গুণেই থাকিব এতিয়া এনেকুৱা হৈছে আজি এতিয়া চাব আগৰ দিনত আগৰ ল'ৰা ছোৱালীখিনিয়ে হুম ডাঙৰ মানুহৰ আগত তামোল এখন খাবলৈ ভয় কৰিছিলে হুম হুম তেতিয়াতো শিখৰ নাছিলে শিখৰ বহুত পাছত ওলাইছে হুম হুম এতিয়া চাব ডাঙৰ মানুহৰ আগতে তোমাৰ শিখৰ জোকাৰিব হুম 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 সন্মানেই নকৰে আপুনি কিবা এটা কথা ভালটো ক'লে আপোনাকে উল্টাই ক'ব হয় নিশ্চয় হয় তোৰ কি দৰকাৰ ডাইৰেক্ট সেইটো ক'ব সেইটো কয় হয় বহুত দেখিছো হুম হুম এতিয়া কি হৈছে হুম আমাৰ অসমত ল'ৰা ছোৱালীখিনিয়ে বহুত পঢ়িছে হুম কিন্তু নিজৰ মাক দেউতাককে বাহিৰত থৈছে বৃদ্ধাশ্ৰমত থৈছে হয় হয় কিবা হয় লাভ আছে জানো নাই লাভ কিন্তু যিসকলে খেতি কৰিছে দিন হাজিৰা কৰিছে সেই ল'ৰা ছোৱালীখিনি মাক দেউতাকৰ লগত আছে হুম 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 এতিয়া শিক্ষিত কোনখিনি হওক আপুনি কওকচোন হয় নিশ্চয় তেওঁ কিতাপৰ জ্ঞান ইমান নাথাকিব কাৰণ কিন্তু জীৱনৰ যোনটো শিকাইছে সেইটো জ্ঞান আছে হুম 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 আৰু এটা কথা কি জানে যি ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰে হওক মাক দেউতাকক হুম হুম সন্মান কৰিব নাজানে হুম হুম তেওঁলোক কেতিয়াও আগবাঢ়ি যাব নোৱাৰে হয় খুবেই সুন্দৰ কাৰণ কথা কৈছে মাক আৰু দেউতাকৰ আশীৰ্বাদটোহে মেইন আমি এতিয়া চাওক হুম আমি মানুহবোৰ যিটো বস্তু নাপাওঁ সেই বস্তুটো বেছি বিচাৰি যাওঁ হুম হুম এইটো মোক ৰাইজে বেয়া নাপাব খালি কথাটো কৈছো হুম আমি ভগৱানক দেখিছো নেকি নাই দেখা নাই দেখা কিন্তু আমি সকলোৱে ভগৱানক বিশ্বাস কৰো হয় কৰোনে হুম আমি কিবা এটা হ'লেও আমি ভগৱানৰ নামতে কৰো হুম হুম কিন্তু আমি প্ৰথম কি কৰিব লাগে নিজৰ জন্ম দিয়া মাক দেউতাক আৰু শিক্ষাগুৰুক সন্মান কৰিব লাগে হুম হয় নিশ্চয় গম পাইছানে কিন্তু আমি তথাপিতো এইটো আশা কৰো যে ভগৱানে এইটো কৰিব হুম হুম কিন্তু সেইটো আমাৰ মনৰ শান্তি হুম 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 হয়নে নহয় হয় হয় মনৰ শান্তি কিন্তু এতিয়া সেইদিনাখনি মই দেৱালত গৈছো হুম মানুহে ভগৱানক পূজা কৰিবলৈ গৈছে কিন্তু সেই পূজা কৰা জেগাকণ লেতেৰা কৰি থৈ আহে কিয় হুম ধূপ জ্বলাই তাত বাকলিটো পেলাই থৈ আহে কিয় তাতো ডাষ্টবিন থৈছে হুম তাত কিয় নেপেলাই মই যেতিয়া সেইডোখৰত জ্বলোৱাৰ জেগাকণত আপোনাৰ
মিঠাতেলৰ পেকেট আছিলে, বটল আছিলে, ধূপকাঠি জ্বলোৱা বাকচ আছিলে, সেইখিনিতো আকৌ জুই লাগিলেতো জ্বলি যাব। মই ছাইড কৰি পেলাই জ্বলাবলৈ লৈছোঁ, ছাইডত মানুহ এগৰাকী আছে, তেওঁ কি কৰিছে, নিজৰ পেকেটটো আকৌ মোৰ ফালেহে দলিয়াইছে। তেওঁ নিজে কি ডাষ্টবিনত থ'ব নোৱাৰে নেকি? হয় নিশ্চয়। তাৰপিছত মই সেইখিনি ডাষ্টবিনত থৈছোঁ, বাকীখিনি চাইছোঁ পৰিৱেশটো উম, বিনষ্ট। আপুনি চাব য'তেই নহওক, আজি দোকানবোৰতো চাব ডাষ্টবিন থাকে, ম'ম' খাব, ফুচকা খাব, ৰাস্তাত পেলাই দিয়ে। ৰাস্তাত পেলায়। ঠিকে। সেইটো আমাৰ মানুহৰ নিজৰ ভুল। কিন্তু উম, এতিয়া আপুনি নিজৰ ঘৰত আছে, আপুনি নিজৰ ঘৰত তেনেকে কৰিব নেকি? নকৰে। নকৰে। কিন্তু মানুহখিনিয়ে সেইখিনি জানিও ভুল কৰে। আমাৰ এতিয়া মানুহৰ কি হৈছে, জানি বুজি ভুল কৰে। যিটো জানি বুজি কৰা ভুলৰ মানুহক কেতিয়াও ক্ষমা নাথাকে। হয় নিশ্চয়। খুবেই সুন্দৰ কথা কৈছে বায়ে। যিহেতু সমাজৰ লগত চলি যাবৰ কাৰণে বহুতখিনি কথা মানুহে জনাটো উচিত। আৰু এতিয়া মানে কি ক'ম, জুবিন দাৰ কথা লৈ ওলাওঁতে এই কথাখিনি খুবেই মানে মনটো বেয়া লাগি যায় আৰু দুখ লাগে। জুবিন দাৰ জাষ্টিছৰ কাৰণে আপুনি কি ক'ব বিচাৰে? আপুনি তাত যেতিয়া গৈছিল জুবিন দাৰ জাষ্টিছৰ বিষয়ে এইটোৱে ক'ম, যেতিয়া আমি 8 দিন গৈছিলোঁ, কিন্তু মই এইটো কাৰণেও গৈছিলোঁ যে অসমৰ ৰাইজৰ মনোভাৱটো কেনেকুৱা, হয় 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 গম পাইছেনে? হয় হয়। সেইটো নহয় যে জুবিন দাৰ তাত গৈছোঁ, 8 দিন গৈছোঁ, ফেমাছ মোক সেইটো বস্তু মোৰ নাই। আৰু যেতিয়া মই কিছুমান বস্তু বেয়াই পাওঁ, মানে অকণমান সময় যাওঁ আকৌ আহে, এইটো মই নকওঁ। কিছুমানে ভাল পায়, ভিডিঅ' বনায়, আৰু কিছুমানে কি কৰে, বেয়া লাগে, ইমান খোজকাঢ়ি যাওঁতো আধা ঘণ্টা 45 মিনিট লয় মানে এটা ভিডিঅ' বনাওঁতে। তেনেকে আমাৰ যথেষ্ট সময় অকমান সময়ো অপচয় হয় আৰু কষ্টও হয় ন, থিয় হৈ থাকিব লাগে। ঠিকে। আৰু আমি যিহেতু আপোনাক আপুনি যদি কয় যে আমাৰ দেৰি হৈছে, তেতিয়া হয়তো তেখেতে ক'বও পাৰে যে ইমান এটিটিউড দেখুৱাইছেনে বা সেইটো কিবা কাৰণে তেনেকুৱা কথা ৰ'বলগীয়া এটা হয়। ওলোৱা হয়। আৰু বাকী সকলোকে আমি সময় দি যাওঁ। আৰু জুবিন দাৰ তালৈ যাওঁতে আমি একোৱে কিনিবলগীয়া হোৱা নাই, সঁচা কথা ক'বলৈ গ'লে। আমি বস্তু ল'বহে পোৱা নাই। হয় হয় হয়। আমি ল'বহে পোৱা নাই। ইমানেই বস্তু আপোনালোকক আপুনি দিছে। বিশ্বাস কৰে নকৰে নাজানো, দেৰগাঁও সেইডোখৰ ৰিক্সাৱালা এজনে 50 টকা দিছে, মোক কৈছে এইটো জুবিন দাৰ নামত ধূপ জ্বলাই দিবা। আপুনি ভাবক, ৰখাই পেলাই দি থৈ গৈছে। খুবেই সুন্দৰ কথা কৈছে। যিহেতু জুবিন দা অকল আমাৰ মাজতে জীয়াই থকা নাই, সৰু ডাঙৰ ধনী দুখীয়া বুলি কোনো কথা নাই। বায়ে খুব ধুনীয়া কথা কৈছে। বায়ে যেতিয়া সমাধি ক্ষেত্ৰলৈ গৈছিল, তেতিয়া বাক এজন মানে ৰিক্সা চালকে এটা 50 টকা পইচা দিছিল। আৰু এই 50 টকা পইচাটো জুবিন দাৰ নামত চাকি বন্তি জ্বলাবলৈ কৈছিল। মানে জুবিন দা আমাৰ কাৰণে কেনেকুৱা আছিল, আপোনালোকে কথাটোতে চাগে লক্ষ্য কৰিব পাৰিছে। আৰু তাৰপিছত কি হ'ল বা? তাৰপিছত গৈ আছোঁ, যথেষ্টখিনি মানুহে মানে হেল্প কৰিছে আৰু যোনে যি পাৰে দিছে। আমাক খোৱা বোৱাতো একো অসুবিধা হোৱা নাই। য'ত ৰৈছোঁ তাত হোটেলত এটকাও পইচা লোৱা নাই। কিন্তু এটা কথা, দেৰগাঁৱৰ মীনাক্ষী আৰু তেওঁ ভনীয়েক আৰু আছিলে আৰু সেইডোখৰত, ইমান মই চিনি নাপাওঁ। তেওঁলোকে কিন্তু দেৰগাঁও পাওঁতে আমাক যিমানটো সহায় কৰিলে নহয়, পাহৰিব নোৱাৰিম। আমি দেৰগাঁও পাওঁতে ৰেষ্ট ল'বৰ কাৰণে হোটেল দিছিলে 2 ঘণ্টাৰ কাৰণে ৰ'বলৈ। হোটেলখনৰ নামটো মই পাহৰি গৈছোঁ। কিন্তু তাত বহুত আদৰ সাদৰ কৰিলে, বহুত ভাল লাগিলে। কিন্তু তাইক এটা কাৰণেই বেয়া লাগিলে, যেতিয়া মোৰ আৰু চুমিবাৰ ভৰি মানে ফুলি গৈছিল, বিষাইছিল, তাই যেতিয়া মানে স্প্ৰে আনিব গৈছিলে, তাৰপিছতে এক্সিডেণ্ট হৈছিলে। তাই মানে স্কুটি এখনে খুন্দিয়াইছিলে। বহুত ডাঙৰ কথা এইটো। তাৰ পাছতো মানে তাই হাৰ মৰা নাছিলে। বনগাঁও ৰিজৰ্ট পোৱালৈকে আমাৰ লগতে তাই আছিল। আৰু বনগাঁও ৰিজৰ্টৰ থকা ব্যৱস্থাও তাইয়ে কৰি দিছিলে। আৰু তাৰো মেমগৰাকী বহুত ভাল। যিমান 8 দিন থাকিলো, য'ত থাকিলো, মানে সকলোৰে মুখত এটাই জুবিন দাৰ ন্যায় লাগে। আৰু বহুতে এইটো কৈছে, তোমালোকে ইমান কষ্ট কৰিছা, তোমালোকৰ কষ্ট ফল অথলে যাব। অথলে নাযায়, এইটো কাৰণে নাযায়, যিজন মানুহ অসমতে নহয়, গোটেই বিশ্বত চিনি পোৱা হ'ল, ভাবকচোন। আৰু গোটেই পৃথিৱীখনত জুবিন দাৰ নিচিনা এজন গায়ক নাই, আৰু এজন মহান মানুহো নাই, আৰু দ্বিতীয়জন নোলাবও। যিমানে যি নহওক, জুবিন দাৰ যোনটো কণ্ঠ, নোৱাৰে কোনেও। আৰু জুবিন দাই যিমান মানুহখিনিক সহায় কৰিছিলে, সিমানটো কোনেও কৰিব নোৱাৰে। এতিয়া আমি জুবিন দাৰ আদৰ্শমতে চলিব লাগে। আমি যথেষ্টখিনি সহায় কৰিব নোৱাৰিলেও যিটো পাৰোঁ, আমি ল'ৰা ছোৱালীয়ে হওক বা বেলেগ মানুহে হওক, অলপ আগবঢ়াই নিবলৈ আমি চেষ্টা কৰিব লাগে, যিমানটো পাৰোঁ। আৰু এইটো নহয় যে আজি মই মানুহক দেখাই এইটো কৰিছোঁ, সেইটো নহয়। যেনেকে জুবিন দাই কৈছিলে, জুবিন দাইতো মানুহক দেখাই একো কৰা নাছিলে, তেওঁ নিজৰ মনৰ পৰা কৈছিলে।
কিমানখিনি ল'ৰা ছোৱালীকে হওক বা যিয়ে নহওক মেডিকেলৰ খৰচ বা শিক্ষাৰ পৰা আদি কৰি প্ৰত্যেকখিনি তেওঁ কৈছিলে ভাবকচোন কেনেকুৱা এজন ব্যক্তি তেওঁ গান গাই গোৱা পইচাকেইটাও নিজৰ কাৰণে নাৰাখিলে এতিয়া কিছুমান ক্ষেত্ৰত এনেকুৱা হয় ক'ৰবাত এক্সিডেণ্ট এটা হয় পটকে আপোনাৰ এম্বুলেঞ্চ এখন আহি নাপায় তেনেকুৱা হৈছে মানুহ যোৱা থোৱা অৱস্থা আৰু হৈ এতিয়া যায় এনেকুৱা তাৰপিছত হৈছে মানুহখিনি কাৰোবাৰ এক্সিডেণ্ট হ'লে সেই মানুহগৰাকীক চুই নাচাই ভিডিঅ' বনাই ওচৰত ৰৈ থাকে বেয়া লাগে বেয়া তেনেকে লাগে সেইটো বেয়া হ'লে হয় নিশ্চয় ভাল আৰু কথা কৈছে। মানুহখিনিও হেল্প নকৰে কাৰোবাৰ পাৰ্চনেল গাড়ী থাকিলেও লৈ নাযায় ভাবে মৰিলে কি হ'ব মই এইটোৱে জানো কোনোবাই যে দেখিছে তেওঁ নিজৰ পাৰ্চনেল গাড়ী থাকিলে লৈ যাব লাগে আজি তেখেতৰ ঠাইত যদি মোৰ হয় বা আপোনাৰ হয় তেতিয়া কি হ'ব আমি এটাই জানিব লাগে যে মানুহে মানুহক সহায় কৰিলেহে আমাৰ যেতিয়া এটা অসুবিধা হ'ব আমিও তেতিয়াহে সহায় পাম ভগৱানে সেইটো চাই থাকে আজি সেইটো যদি মই প্ৰকৃতিৰ এটা আপোনাৰ নিয়ম। কিবা এটা সহায় কৰো মই কাইলৈ নাপাব পাৰো মই 10 বছৰ পাছত যেতিয়া সহায় পাম মই এইটো ভাবিম যে মই কিবা এটা ভাল কাম কৰিছিলো চাগে হয় ঠিকে সেইটোৱে আমি এতিয়া ভাবো যে আমি মানুহে কয় নৰ খৰক চব জীয়াই থকা কেইদিন হয় হয় নিশ্চয় দুখ সুখ ভাল কথা কৈছে হয় সেইটোৱে কিন্তু আমাৰ ইয়াতে পাই যায় মানুহখিনিয়ে চব আৰু। ইয়াতে পাই যায় কিন্তু আমাৰ মানুহখিনি কি ভুল জানানে অধিক বিচাৰে এটা চৰাই চিৰিকটিখিনি আপুনি চাবচোন যিটো বস্তু প্ৰয়োজন সেইটো বস্তুহে লয় হয়। আমাৰ মানুহখিনি নহ'ব আমি আজিতো পালো এবছৰ কাইলৈ দিনটো কি গোটেই বছৰটোৰ কাৰণে চিন্তা কৰা মানুহ হয়, হয়। তেনেকুৱা একেলগে ল'বলৈ বিচাৰে একেলগে মানে ল'বলৈ বিচাৰে কাৰণে সেইটো কাৰণে উন্নতি নহয় আৰু আমাৰ অসমৰ অসমীয়াখিনি কি হয় আপুনি যদি কিবা এটা ক্ষেত্ৰত অকণমান উঠি যায় নহয় আপোনাৰ লগৰখিনিয়ে হওক বা ওচৰৰ কোনোবাই হওক আপোনাক ডাউন কৰি দিয়ে মানে উঠি যাবলৈ নিদিয়ে হয় হয় কিন্তু আপোনাৰ এতিয়া বাকীখিনি চাওক বিহাৰীয়ে হওক বা মাৰোৱাৰীয়ে হওক তেওঁলোকে ইজনে সিজনক সহায় কৰে কাৰণে উঠি যায় কিন্তু আমাৰ অসমীয়াখিনি তেনেকুৱা হৈছে এতিয়া আমাৰ অসমত অসমীয়া বুলি ক'বলৈ নিজৰ লাজ লগা এতিয়া আমি টাউনখনলৈ ওলাই গ'লে হিন্দী ইংৰাজীতে কথা কয় অসমীয়াৰ একো যে হেৰিয়ে নাই কি হৈছে অসমখনত আপুনি ভাবক বেয়া লাগে যথেষ্ট বহুতখিনি বায়ে আজি আমাৰ মাজত ডিছকাছ কৰিলে আৰু তাৰ মাজত বহুতখিনি টপিক বায়ে ল'লে আৰু এই টপিকখিনি লোৱাটো বহুত যুক্তিপূৰ্ণ কথাই আছিলে কাৰণ এই টপিকখিনি মানুহে সজাগ হ'ব হ'ল আৰু অসমখনত জীয়াই থাকিবৰ কাৰণে অসমীয়া থলুৱা অসমীয়া বা অসমীয়াখিনি সজাগ হোৱাটো বহুতেই মানে প্ৰয়োজন হয় আৰু জুবিন দা হৈছে প্ৰকৃতিপ্ৰেমী মানুহ আছিলে যদি কোনেও দিব নোৱাৰে তেনেহ'লে প্ৰকৃতি নহ'লে সময় সেই দুটাৰ কোনোবা এটা বস্তুৱে কোনদিনা জুবিন দাৰ ন্যায় দিব কোনেও গমেই নাপাব কাৰণ জুবিন দাই এটা বস্তুলেই ভয় কৰিছিলে সময় অকল জুবিন দা বুলিয়ে নহয় আজি আপুনিয়ে হওক বা ময়ে হওক আমি সময়লৈ ভয় কৰিব লাগে কাৰণ সময় বহুত প্ৰবল আৰু কাৰো সময় আমি একে নাযায় একে নাযায় আমি সেইটো কাৰণে আমাৰ সময় আমি এতিয়া মূল্য নাৰাখো এতিয়া যিসকলে এতিয়া কষ্ট কৰিছে কাৰোবাৰ 1 ছেকেণ্ডৰ কাৰণে কিবা এটা হৈছে সেয়া বুজি পাইছে এতিয়া পৰীক্ষা দিয়াখিনিয়ে যেতিয়া আগত নপঢ়ে বা কিবা এটা কৰে 1 মিনিটৰ সময় 2 ছেকেণ্ডৰ সময় এইটো সময়তহে বুজি পাইছে যে 1 মিনিট সময়টো কিমান এটা মূল্যৱান সময় কিন্তু এতিয়া মানুহখিনি শিক্ষিত আৰু জ্ঞানী হ'লে সেইটো কাৰণে সময়মতে কাম কৰিব লাগে সময়ৰ কাম সময়ত কৰিব লাগে কাইলৈ কৰিম বুলি থ'ব নালাগে মানে এতিয়া আৰু অসমৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে এতিয়াতো বহুত শিক্ষিত ল'ৰা ছোৱালী আছে তেওঁলোকে এনেকুৱা হৈছে যে হাজিৰা কাম কৰিবলৈ যাবলৈও দিগদাৰ হ'ল কিবা এটা ব্যৱসায় কৰিবলৈও পইচা নাথাকে সেইখিনি চৰকাৰে অলপ সুবিধা দিয়ক আৰু অসমৰ প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে প্ৰতিভাশালী সকলোৱে বেলেগ বেলেগ দিশত যাব পৰা ক্ষমতা আছে কিন্তু ঘৰৰ আৰ্থিকেই হওক বা সুবিধা নোপোৱাৰ কাৰণে তেওঁলোক যাব নোৱাৰে তেওঁলোকৰ কাৰণেও অলপ পঞ্চায়ততে হওক বা তেনেকে সুবিধাখিনি আহিলে ভাল লাগে এতিয়া খেল মহাৰণো হয় এতিয়া সেইটোও ভাল হৈছে খেল মহাৰণৰ পৰা এতিয়া ল'ৰা ছোৱালীখিনি বহুত আগবাঢ়ি যাব পাৰিছে খেলৰ ক্ষেত্ৰত সেয়াই আৰু ভাল লাগিলে বা আজি আমাৰ মাজত উপস্থিত হ'ল বায়ে স্পৰ্টছৰ কাৰণে তেখেতে যিখিনি নিজৰ জীৱনটো ত্যাগ কৰি পানি আজি কৰি আহিছে সেইখিনি সদায় বায়ে তেনেকৈ কৰি যাব আৰু বাৰ যথেষ্ট প্ৰতিভা আছে আৰু তেখেতে আজি বহুতখিনি কথা আমাৰ অসমৰ ৰাইজক ক'লে জুবিন দাক জুবিন দাক লৈ হওক বা সমাজক লৈ হওক বা সৰু প্ৰতিভাশীল ল'ৰা ছোৱালীখিনিৰ ক্ষেত্ৰতে হওক আমি এই ভিডিঅ'টোৰ পৰা প্ৰস্তুত কৰা এটাই আমাৰ উদ্দেশ্য আছিল
বাৰ যিখিনি প্ৰতিভা আৰু বায়ে যিখিনি আমাৰ সমাজৰ কাৰণে কৰি আহিছে আৰু আগলৈকে কৰি যাব আৰু জুবিন দাৰ কাৰণেও তেওঁ নিজে গৈ পেলানি তাত জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই জাষ্টিছৰ কাৰণে তেওঁ যথেষ্টখিনি চেষ্টা কৰিছে যিহেতু আমাৰ এইটো কাৰণেই কথাষাৰ ক'বলগীয়া হৈছে যে আমি কিমান সুৰক্ষিত আমি নাজানো কিন্তু আমাৰ মাজৰ এটা ইমান ডাঙৰ সম্পদ যেতিয়া হেৰাই গৈছে অসমৰ পৰা তেতিয়াহ'লে আমি অসমত মানে অপৰাধ বেছি হৈছে বুলি কোৱাটো কোনো মিছা কথা নহয় এইটো একদম সত্য কথা ক'লে বাই আৰু তাকে ক'লো আৰু আপোনালোকে যদি ভিডিঅ'টো চাই আছে আমাৰ যিখিনি দাবী আছে আৰু আমি যিখিনি কৈছোঁ বাৰে আজি আমাৰ কথাখিনি ভালকৈ যাতে শুনক আজি বায়ে আমাক আহি পিনি ইয়াত যথেষ্টখিনি কথা আপোনালোকৰ আগত দাঙি ধৰিলে আৰু ক'লে তাতো যদি আমাৰ কিবা যদি ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব বাক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ আজি আমাৰ ধন্যবাদ মঞ্চত আপুনি উপস্থিত হ'ল আৰু বহুতখিনি কথা আমি আপোনাৰ মুখৰ পৰা শুনিলোঁ আৰু বায়ে যিখিনি কৰি আহিছে ৰাইজৰ কাৰণে বা সৰু সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে বা স্পৰ্টছৰ কাৰণে যথেষ্ট ভাল কাম কৰি গৈছে বায়ে আৰু চৰকাৰকো আমি এইটোৱে আবেদন জনাব বিচাৰোঁ যে চৰকাৰৰ বাক আপোনালোকে অকণমান চাই পেলানি তেখেতৰ যিখিনি স্পৰ্টছৰ যিখিনি দৰকাৰী বস্তুৱেই হওক বা যিখিনি ছাপোৰ্ট লাগে স্পৰ্টছৰ কাৰণে বা খেলাবৰ কাৰণে সেইখিনি আপোনালোকে যাতে কৰি দিয়ে আৰু তাতে কৈ পেলানি আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই আছে ইউটিউবত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব বা ধন্যবাদ জয় অসম জয় শ্ৰী মহাকাল